তেখেতৰ মূৰৰ ওপৰত যদি চাওঁ এটা ইনফাইনাইট চিম্বল এটা আছে, ঠিক আছে। তাৰ মানে তেখেতৰ বহুত নলেজ আছে, জ্ঞান বহুত আছে তেখেতৰ ওচৰত, ঠিক আছে। তাৰপিছত তেখেতৰ হাতত যদি চাওঁ এডাল ভেন এডাল আছে, য'ত য'ত 13 কাৰ্ডছত কেৰেক্টাৰৰ হাতত ভেন থাকে, তাত আমি ক'ব পাৰো যে সেইজন মানুহৰ হাতত অথৰিটি আছে। মনত ৰাখিবৰ কাৰণে কেনেকৈ মানে কেনেকে আমি মনত ৰাখিব পাৰো, পুলিচৰ হাতত লাঠি থাকে, চ' পুলিচৰ হাতত অথৰিটি থাকে। চ' গোটেই 13 কাৰ্ডছৰ ভিতৰত যিবোৰ কেৰেক্টাৰৰ ওচৰত হাতত তেনেকুৱা ভেন থাকে, আমি ক'ব পাৰো যে তাত সেইজন মানুহৰ ওচৰত অথৰিটি আছে, ঠিক আছে। নলেজৰ কথা গম পালো, ইনফাইনাইট। তেখেতৰ কপালতো বগা কাপোৰ আছে, ত' মাইণ্ডত তেখেতৰ কি কি চলি থাকে, তেনেকুৱা ধৰণৰ কথা, অনেষ্টি, লয়েলটি, ট্ৰান্সপেৰেঞ্চি। আনকি তেখেতে বগা কাপোৰো পিন্ধি আছে, ত' বগা কাপোৰৰ মিনিঙো হৈ গ'ল অনেষ্ট। মানুহজন কেনেকুৱা, মানুহজন অনেষ্ট, মানুহজন ট্ৰান্সপেৰেণ্ট। কুৱেশ্যন যদি আহে, মই জবত মই কামটো কেনেকৈ কৰো, বদমাচি কৰি পিনে কৰো নে অনেষ্টলি কামটো কৰি যাওঁ। ত' বগা কাপোৰ আছে, আপুনি অনেষ্টলি কামটো কৰক, তেতিয়াহে আপোনাৰ কামটো হ'ব। ৰিলেশ্যনশ্বিপত ইছ্যু আছে, প্ৰব্লেম আছে, এনেকুৱা এনেকুৱা কথা মই মোৰ পাৰ্টনাৰক জনোৱা নাই, ত' পাৰ্টনাৰক জনাব লাগে নে নালাগে। হোৱাইট কাপোৰ আছে, ত' পাৰ্টনাৰৰ কথাবোৰ জনাব লাগে, অনেষ্টি ৰাখিব লাগিব ফৰ ৰিলেশ্যন। লগতে কাপোৰ তেখেতৰ ৰঙা কাপোৰো আছে, ৰঙা কাপোৰৰ মিনিং হৈ গ'ল নেম এণ্ড ফেম, ঠিক আছে। ত' মানুহজনৰ ওচৰত নেম এণ্ড ফেমো আহিব যদি তেখেতে অনেষ্টলি কাম কৰা ষ্টাৰ্ট কৰে। এতিয়া ইয়াতে টেবুলত যদি চাই আপোনালোকে, এইটোক কোৱা হয় পেন্টিকলছ। আমি যে মেজৰ আৰু মাইনৰ আৰ্কানা পাইছিলো কাৰ্ডছৰ, ত' মাইনৰ যিমানবোৰ কাৰ্ডছ থাকে, মাইনৰো 4টা ভাগ থাকে। এটা হৈ গ'ল পেন্টিকলছ, তাৰপিছত কাপছ, তাৰপিছত স্পৰ্টছ আৰু ৱেন। ত' এজন মানুহৰ ওচৰত গোটেই বস্তুবোৰেই আছে। পেন্টিকলছে বুজায় টকা পইচা, ত' তেখেতৰ ওচৰত মানে টকা পইচাও আছে। কাপছে বুজায় সদায় ইম'চনছ, ৰিলেশ্যনশ্বিপ, ত' তেখেতৰ ওচৰত ভাল ৰিলেশ্যনশ্বিপো আছে। তলোৱাৰ এখন কাৰ ওচৰত থাকে, ৰজাৰ ওচৰত থাকে, আৰু ৰজাৰ সদায় ডিচিশ্যন পাৱাৰ থাকে। ৰজা এজনে কি কৰিব পাৰে, ডিচিশ্যন ল'ব পাৰে। তেখেতৰ ওচৰত সেই পাৱাৰটো আছে যে তেখেতে ডিচিশ্যনো ল'ব পাৰে। ৱেণ্ডে কেৰিয়াৰক বুজায়, ত' তেখেতৰ কেৰিয়াৰো ভাল। ত' আল্টিমেটলি তেখেতৰ নলেজো আছে, ৰিলেশ্যনশ্বিপো আছে, ডিচিশ্যনো আছে, তেখেতৰ ওচৰত পইচাও আছে, তেখেতৰ কেৰিয়াৰো ভাল। ত' অভাৰঅল খুব পজিটিভ কাৰ্ড। বেকগ্ৰাউণ্ডতো য়েল্ল' কালাৰ আছে, ত' য়েল্ল' কালাৰ কি আছিলে, ছাকচেছ, হেপিনেছ, পজিটিভিটি। ফাৰ্ষ্ট কাৰ্ডখনত এইটোও কৈছিলো, য'ত য'ত ফুল দেখা পাম, ত' ফ্ৰুটফুল ৰিজাল্ট বুজাব। মই যদি বিজনেছ কৰো, মই ৰিজাল্ট পাম নে, চব বিজনেছত মই ফ্ৰুটফুল ৰিজাল্ট পাম। মই যদি আজি বিজনেছটো এৰি পিনে মই যিটো জবৰ অফাৰ পাইছো, মই জবটো যদি কৰো, মই ফ্ৰুটফুল ৰিজাল্ট পাম নে? তাৰ আনচাৰ য়েছ। ত' যেতিয়া তলৰ পৰাই বাগিচা এনেকুৱা দেখা পাম, তাত আমি ক'ব পাৰো যে যিহেতু গ্ৰীণ কালাৰো আছে, ত' ইয়াতে এবাণ্ডেঞ্চ, তেখেতৰ লাইফত এবাণ্ডেঞ্চ আহিব, এবাণ্ডেঞ্চ, প্ৰস্পেৰিটি, সেয়া চব আহিব। লগতে ওপৰত এনেকুৱা কেতিয়া সজোৱা হয়, যেতিয়া কিবা চেলিব্ৰেশ্যন থাকে, বিয়া আহিলে, কিবা ফেষ্টিভেল আছে, তো হয়তো পেণ্ডেল হিচাপত সজোৱা হয়, বা দৰ্জাত এনেকুৱা ফুলৰ মালা দিয়া হয়। তো যেতিয়াই আমি এনেকুৱা দেখা পাম, ওপৰৰ ফালে ফুল আছে, গছ গছনি আছে, মিনিং বুজাব যে চেলিব্ৰেশ্যনৰ সময়, ঠিক আছে। কোনোবা আহি সুধিছে যে বিয়া কেতিয়া হ'ব, বিয়া হ'বনে নাই, বা ৰিচেণ্টলি মোৰ বাছ এইদিনৰ ভিতৰত বিয়া হ'বনে, তো ইয়াতে চেলিব্ৰেশ্যন হিচাপত আমি ধৰিব পাৰো যে বহুত সোনকালে বিয়া হ'ব গৈছে তেখেতৰ। এইখন আমি মেজৰ বুলি কেনেকৈ গম পাম, ইয়াতে নম্বৰ 1ও দিয়া আছে আৰু কাৰ্ডখনৰ নামো লিখা আছে। সেইকাৰণে ক'ব পাৰো যে এইখন হৈ গ'ল আমাৰ মেজৰ আৰ্কানা। ইয়ালৈকে যদি অকণমান অলপ হ'লেও যদি বুজি পাইছে, তেতিয়াহ'লে এবাৰ য়েছ বুলি লিখি দিব।